নিৰ্বাচন সমাগত বিফলতা লুকাব লাগে আৰু এয়া হ'ল গোটেই ইহঁতৰ ষ্ট্ৰেটেজি। তেওঁলোকৰ ভিতৰত কিছুমান ক্ৰিমিনেল মাইণ্ডেড মানুহ আছে। বিজেপি, RSS, VHP, বজৰং দলৰ ভিতৰত কিছুমান ক্ৰিমিনেল মাইণ্ডেড মানুহ আছে, যিসকলে এই ধৰণৰ কামবোৰ নিৰ্বাচনৰ পূৰ্বে কৰিবলৈ বিচাৰে। আৰু সেইকাৰণে আমাৰ উদ্দেশ্যটো হ'ল যে আমি অসমৰ ভিতৰত এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি হ'বলৈ নিদিওঁ। বিজেপিয়ে এতিয়ালৈকে তেওঁলোকৰ মণিপুৰৰ মানুহৰ যি অৱস্থা কৰিলে, সেই অৱস্থাটো আমি অসমৰ ভিতৰত হ'বলৈ নিদিওঁ। মুখ্যমন্ত্ৰীটো আজিৰ তাৰিখত অসমীয়া জিন্নাৰ দৰে যে আজি তেওঁ নিজৰ আচৰণ কৰিছে, তেওঁক আমি আৰু নিজৰ ৰাজনীতি নিৰ্বাচন সমাগত বিফলতা লুকাব লাগে আৰু এয়া হ'ল গোটেই ইহঁতৰ ষ্ট্ৰেটেজি। তেওঁলোকৰ ভিতৰত কিছুমান ক্ৰিমিনেল মাইণ্ডেড মানুহ আছে। বিজেপি, RSS, VHP, বজৰং দলৰ ভিতৰত কিছুমান ক্ৰিমিনেল মাইণ্ডেড মানুহ আছে, যিসকলে এই ধৰণৰ কামবোৰ নিৰ্বাচনৰ পূৰ্বে কৰিবলৈ বিচাৰে। আৰু সেইকাৰণে আমাৰ উদ্দেশ্যটো হ'ল যে আমি অসমৰ ভিতৰত এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি হ'বলৈ নিদিওঁ। বিজেপিয়ে এতিয়ালৈকে তেওঁলোকৰ মণিপুৰৰ মানুহৰ যি অৱস্থা কৰিলে, সেই অৱস্থাটো আমি অসমৰ ভিতৰত হ'বলৈ নিদিওঁ। মুখ্যমন্ত্ৰীটো আজিৰ তাৰিখত অসমীয়া জিন্নাৰ দৰে যে আজি তেওঁ নিজৰ আচৰণ কৰিছে, তেওঁক আমি আৰু নিজৰ ৰাজনীতি নিৰ্বাচন সমাগত বিফলতা লুকাব লাগে আৰু এয়া হ'ল গোটেই ইহঁতৰ ষ্ট্ৰেটেজি। তেওঁলোকৰ ভিতৰত কিছুমান ক্ৰিমিনেল মাইণ্ডেড মানুহ আছে। বিজেপি, RSS, VHP, বজৰং দলৰ ভিতৰত কিছুমান ক্ৰিমিনেল মাইণ্ডেড মানুহ আছে, যিসকলে এই ধৰণৰ কামবোৰ নিৰ্বাচনৰ পূৰ্বে কৰিবলৈ বিচাৰে। আৰু সেইকাৰণে আমাৰ উদ্দেশ্যটো হ'ল যে আমি অসমৰ ভিতৰত এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি হ'বলৈ নিদিওঁ। বিজেপিয়ে এতিয়ালৈকে তেওঁলোকৰ মণিপুৰৰ মানুহৰ যি অৱস্থা কৰিলে, সেই অৱস্থাটো আমি অসমৰ ভিতৰত হ'বলৈ নিদিওঁ। মুখ্যমন্ত্ৰীটো আজিৰ তাৰিখত অসমীয়া জিন্নাৰ দৰে যে আজি তেওঁ নিজৰ আচৰণ কৰিছে, তেওঁক আমি আৰু নিজৰ ৰাজনীতি নিৰ্বাচন সমাগত বিফলতা লুকাব লাগে আৰু এয়া হ'ল গোটেই ইহঁতৰ ষ্ট্ৰেটেজি। তেওঁলোকৰ ভিতৰত কিছুমান ক্ৰিমিনেল মাইণ্ডেড মানুহ আছে। বিজেপি, RSS, VHP, বজৰং দলৰ ভিতৰত কিছুমান ক্ৰিমিনেল মাইণ্ডেড মানুহ আছে, যিসকলে এই ধৰণৰ কামবোৰ নিৰ্বাচনৰ পূৰ্বে কৰিবলৈ বিচাৰে। আৰু সেইকাৰণে আমাৰ উদ্দেশ্যটো হ'ল যে আমি অসমৰ ভিতৰত এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি হ'বলৈ নিদিওঁ। বিজেপিয়ে এতিয়ালৈকে তেওঁলোকৰ মণিপুৰৰ মানুহৰ যি অৱস্থা কৰিলে, সেই অৱস্থাটো আমি অসমৰ ভিতৰত হ'বলৈ নিদিওঁ। মুখ্যমন্ত্ৰীটো আজিৰ তাৰিখত অসমীয়া জিন্নাৰ দৰে যে আজি তেওঁ নিজৰ আচৰণ কৰিছে, তেওঁক আমি আৰু নিজৰ জিন্নাৰ দৰে ৰাজনীতি আৰু কৰিবলৈ নিদিওঁ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।